শেহতীয়াকৈ গুৱাহাটীৰ জালুকবাৰীৰ ৰেডিসন ব্লুৰ সন্মুখৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰচিঙত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল। কেইবাগৰাকীও লোকৰ অকালতে মৃত্যু হ'বলগীয়া হৈছিল আৰু তাৰ পাছতেই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, প্ৰতিবাদৰ জোৱাৰ উঠিছিল। বিভিন্ন স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই ক্ৰচিঙত শীঘ্ৰেই স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভিন্ন লোকসকলে দাবী উত্থাপন কৰিছিল, যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয়। পৰিবহণ বিভাগ, যান বাহন আৰক্ষী লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছিল আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় যি ৰাজপথ প্ৰাধিকৰণ আছে, ঘাইপথ প্ৰাধিকৰণ, তেওঁলোকে এক ব্যৱস্থা গ্ৰহণ কৰিছে। মই দেখুৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে হোটেল ৰেডিসন ব্লুৰ সন্মুখৰ যিটো ক্ৰচিং আছে, সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ইয়াতে টেম্পৰাৰী তেওঁলোকে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে কোনো যাতে বাহন ক্ৰচিং কৰিব নোৱাৰে, তাৰ বাবে ইয়াতে এনেধৰণে অস্থায়ীভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। কোনো বাহন ইয়াতে ক্ৰচিং কৰিবলৈ দিয়া হোৱা নাই। অৰ্থাৎ যি শেহতীয়াকৈ দুৰ্ঘটনা কেইবাটাও সংঘটিত হৈছিল, ধাৰাবাহিকভাৱে দুৰ্ঘটনা সংঘটিত হৈ আছিল, সেই ধাৰাবাহিক দুৰ্ঘটনা ৰোধৰ বাবে এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এই ব্যৱস্থা গ্ৰহণ কৰিছে। আমি দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। যোৱাটো সময়ত আমি দেখুৱাইছিলোঁ যে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ইয়াতে উৰণ সেতু নিৰ্মাণৰো দাবী উত্থাপন কৰিছিল স্থানীয় লোকসকলে। আৰু লগতে এই যি পথ আছে, এই পথত আৰক্ষী বিষয়া নিয়োগ কৰাৰ বাবেও দাবী উত্থাপন কৰা হৈছিল। সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে সাময়িক ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই ব্যৱস্থা আচলতে স্থায়ী কিমান দূৰ হ'ব বা দুৰ্ঘটনা ৰোধৰ বাবে কিমান দূৰ ফলপ্ৰসূ হ'ব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো এই ক্ৰচিঙৰ ব্যৱস্থা আছিল, সেই ক্ৰচিঙৰ ব্যৱস্থা ইতিমধ্যে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কিন্তু তাত ভিভিআইপি লোকসকলৰ বাবে কিছু শিথিলতা থাকিব। ভিআইপি লোকসকল যেতিয়া আহিব, তেতিয়াহ'লে এই ক্ৰচিং খুলি দিয়া হ'ব। ইয়াৰ স্থানীয় লোকসকল আছে, মই কিছু কথা জনাৰ চেষ্টা কৰিম তেখেতসকলৰ পৰাও। যিহেতু এই যিটো ক্ৰচিং আছিলে ৰেডিসন ব্লুৰ সন্মুখত, যোৱাটো সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ গৈছিল, কেইবাগৰাকী লোকৰ ইয়াতে মৃত্যু হৈছিল আৰু আপোনালোকে প্ৰতিবাদো সাব্যস্ত কৰিছিল। এতিয়া দেখিছোঁ সাময়িকভাৱে ইয়াতে এই ক্ৰচিংটো বন্ধ কৰি দিছে। স্যাৰ, আচলতে আমি বিচাৰিছিলোঁ যে এটা পাৰ্মানেণ্ট চলিউশ্যন, কিন্তু এইটো পাৰ্মানেণ্ট চলিউশ্যন হোৱা নাই। আপুনি চাওক, এতিয়া এই আপোনাক কেমেৰা দেখাব পাব, এই বাইক এখন চাওক ঠেলি দিছে। চাওকচোন, দেখাত কেমেৰা দেখাব পাৰে, এই বাইকখন ঠেলি গ'ল, দেখিছে? পাৰ্মানেণ্ট চলিউশ্যন হোৱা নাই। চলিউশ্যনটো বিচাৰিছোঁ পাৰ্মানেণ্ট, ফিক্স কৰি দিব লাগিছিল, ফিক্স কৰি দিয়া নাই তেওঁলোকে, মানে গ'ল। আল্টিমেটলি কি পুলিচো নাই, ইয়াত কোনো নাই, ইয়াতে আহিব গাড়ী এখন খুন্দিয়াই থৈ যাব। আগৰটোৱে হ'ল, আমি বিচাৰিছিলোঁ পাৰ্মানেণ্ট চলিউশ্যন। তেওঁলোকে কি কৰিলে, টেম্পৰাৰী এখন দিলে অনলি ফৰ ভিআইপিৰ কাৰণে। ভিআইপি আহিলে তেওঁলোকে গুচাই দিব, তেওঁলোকে এইফালে অহা যোৱা কৰিব। আৰু বাকী নৰ্মেল মানুহ কোনফালে অহা যোৱা কৰে তেওঁলোকে চাবলগীয়া নাই। আমি বিচাৰিছিলোঁ ব্ৰিজ দিয়ক, বা স্পীড কণ্ট্ৰল কৰিলেও হয়। যদি স্পীড মিটাৰ দিয়ে বা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এখন যদি বহাই দিয়ে, বা এইখিনি যদি তেওঁলোকে এক্সিডেণ্ট জ'ন বুলি তেওঁলোকে ডিক্লেয়াৰ কৰে, তেতিয়া মই ভাবোঁ মানুহে কণ্ট্ৰল কৰি চলিব। আৰু গাড়ীৰ স্পীডটো কমিলে ইয়াতে এক্সিডেণ্ট কমিব। ইয়াতে এক্সিডেণ্ট হোৱাৰ মেইন দুটাই কাৰণ, স্পীড প্লাছ পুলিচ, এই দুটা নাথাকে। এনেই আপুনি চাব, ভিআইপি আহিলে মোটামুটি 20-25জনকৈ পুলিচ ভৰ্তি হৈ যাব, কিন্তু সাধাৰণ মানুহৰ কাৰণে এজনো পুলিচ নাথাকে। থাকিলেও কোনোবা যদি কিবা ডিউটি কৰিব আহে, আপুনি দেখিব এটা ফালে কোনাত থিয় দি থাকিব, তেওঁলোকে অনলি ফৰ তেওঁলোকে ভিআইপিক পাছ কৰাৰ কাৰণে থাকে। আচলতে বিচাৰিছিলোঁ আমি পাৰ্মানেণ্ট চলিউশ্যন, সেইটো নহ'ল। খুব দুখ লাগিছে। আজি এখন পৰহি লগাইছে, কিন্তু আপুনি চাব দুদিনমান পাছত কোনাৰে এখন পুৰা ঠেলি দিব, গাড়ী পাৰ হৈ গৈ থাকিব এইফালেদি। এইটো বস্তুটো বেছি বেয়াহে হ'ল। আৰু এতিয়া আগতে ধৰক মাজে মাজে পুলিচ দিছিলে, এতিয়া এইটো নাহিব। এইটো যেতিয়া টেম্পৰাৰী এখন তেওঁলোক গেট দিছে, এতিয়া স্থানীয় লোকসকলৰ যথেষ্ট সমস্যা হ'ব, কাৰণ এইটো অস্থায়ী এটা তেওঁলোকে চলিউশ্যন ওলাইছে, সমাধান ওলাইছে। কিন্তু এতিয়া বৰ্তমান এতিয়া মৰণ ভাণ্ডে হৈছে, এতিয়াও মৰণ ভাণ্ডে, এতিয়াতো আৰু বেয়া হৈছে। এতিয়া আৰু বেয়া হৈছে, মানুহে স্পীডটো আৰু বেছিহে যাব, কাৰণ গম পাইছে বহুতে যে ব্লক আছে। আগতে কোনোবাই যদি গমো পাইছিল যে এইফালে পাৰ হয়, ক্ৰচিং হয়, আমি লাহে লাহে যাম, তেওঁলোকে যেতিয়া দেখিব, কিন্তু দেখিব যে তাৰ মাজেৰে মানুহ, এতিয়াও আপুনি দেখিব এজন স্কুলীয়া ল'ৰাই টিউশ্যনৰ পৰা আহিছে, পাৰ হৈ আছে। এইটোৱে মেইন সমস্যা, যে মানুহখিনি যধে মধে পাৰ হয়। কিন্তু মানুহখিনি পাৰ নহ'ব কিয়? তেওঁলোকৰ অপশ্যন নাই, যাব কোনফালে? এই বৃহত্তৰ এৰিয়া তাত, যেনে আগত আমাৰ বৰাগাঁও গাঁওখন আছে, বৰাগাঁৱৰ মানুহখিনিয়ে ধুনীয়াকৈ ফ্লাইঅভাৰ তলত পাৰ হ'ব পাৰে, কিন্তু গোটানগৰত তেতিয়ালে মানুহখিনি কোনফালে যাব? তেওঁলোকৰ বিকল্প ব্যৱস্থা এটা লাগিব। হাইৱেটো বুজিছোঁ, কিন্তু মানুহখিনি কোনফালে যাব? সৰ্বসাধাৰণ মানুহ চাব লাগিব। সকলোৱে যিটো অভাৱী মানুহ, আজিকালি বস্তু বাহিনীৰ ইমান দাম, মানুহে কৰিব নোৱাৰা হৈছে। সেইটোৱে চৰকাৰক আমাৰ অনুৰোধ, তেওঁলোকে এটা ভাল চলিউশ্যন দিলে ভাল পাব। এয়া হৈছে স্থানীয় লোক, আৰু তেওঁলোকে মন্তব্য কৰিছে যে স্থায়ী এক সমাধান ইয়াত উলিয়াবলৈ, কাৰণ উৰণ সেতু নিৰ্মাণ লগতে আৰক্ষী পৰ্যাপ্ত পৰিমাণে নিয়োগ কৰিলেহে হয়তো ইয়াতে যি দুৰ্ঘটনা সংঘটিত হয় বা যি ধৰণে মৃত্যুৰূপী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিণত হৈছে, সেয়া কিছু পৰিমাণে ৰোধ কৰিব। আমি দেখুৱাৰ চেষ্টা কৰিলোঁ যে এতিয়া যদি জালুকবাৰীৰ পৰা কোনো লোক
গোটানগৰৰ যি পথ আছে সেই পথেৰে যদি ক্ৰচিং কৰিব বিচাৰে তেওঁলোকে নোৱাৰিব। বৰাগাঁৱৰ যি উৰণ সেতু আছে এই উৰণ সেতুৰ তলেৰেহে তেওঁলোকে ক্ৰচিং কৰি আহিব পাৰিব। আৰু ইয়াৰ স্থানীয় লোকসকলে এক স্থায়ী সমাধান লোৱাৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰিছে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কি ব্যৱস্থা গ্ৰহণ কৰে বা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।